স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি মঙলে পথত শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাত। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামা এই পূজাখনত আহিছিল। আৰু মামাক লগ পালো যদিও মামাৰ লগত কথা বতৰা একদম পাতিব পৰা নাই। যথেষ্ট মানুহৰ ভিৰ। মোৰ মোবাইলৰ মাইক পৰি গৈছে, লগতে কিমানে খচিছে, তথাপিতো মাইকটো বন্ধ হোৱা নাই। আৰু বাইহাটা চাৰিআলিত পূজা দুখন, এখন হৈছে মঙলদৈ পথত আৰু আনখন হৈছে গড়েশ্বৰ পথত। উত্তৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা। আৰু চাগাইছ আজি বাইহাটা চাৰিআলি মঙলদৈ পথত বাৰোৱাৰী দুৰ্গা পূজাত মানুহৰ যথেষ্ট ভিৰ। আপোনালোক চাওক। বাইদেউ, আপোনালোকৰ পূজা চাই কেনেকুৱা লাগিল? বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজাত ভাল লাগছে নে বাইদেউ? মাইনা কেনেকুৱা লাগিল তোমাৰ? এফালে চাইফালে কোৱা। ভাল লাগছে না? এফালে সৰু মাইনা, তোমাৰ কেনেকুৱা লাগিছে পূজা চাই? ভাল লাগছে। আচ্ছা, মামাক লগ পালা নে নাই? কথা পাতিছা? গাইজ, ফাইনেলি মই থাম্বনেইলখনত লিখিছো যে মামাৰ লগত আজি বহুত কথা পাতিলো। কাৰণ মামাৰ লগত মই আজি কথা পাতিব পৰা নাই। আজি যথেষ্ট মানুহৰ ভিৰ এই পূজাস্থলীত। গতিকে সেইকাৰণে আপোনালোকক মই এডভান্স কথাটো কৈ দিছো যে মামাৰ লগত মই বহুত কথা পাতিছো। কিন্তু মই মামাৰ লগত কথা পাতিব পৰা মই সুবিধাই পোৱা নাই। কিন্তু মই থাম্বনেইলখনত লিখি দিছো যে মামাৰ লগত আজি বহুত কথা পাতিলো। চাগাই যে মামাক গেলি প্ৰসাদ লৈ আছে। ভালদৰে চাওক আপোনালোকে। বাইদেউ, মামাক গেলি আনিছে নেকি বাইদেউ? মামা আহি গ'ল। মুখ্যমন্ত্ৰী হেমন্ত মামা আহি গ'ল বাইহাটা চাৰিআলিত। বাৰোৱাৰী দুৰ্গা পূজাৰ আজি মহানগৰীৰ পূজাত সমবেত ৰাইজ, আইনজীৱীসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই সকলো ৰাইজক মহানগৰীৰ শুভকামনা যাচিছো। আজি বৰষুণৰ বতৰ, তাৰ মাজতো ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে। আমি আশা কৰো যে অপশক্তিৰ বিৰুদ্ধে মায়ে পূজাৰ জৰিয়তে সকলোকে বিজয়ৰ আশীষ প্ৰদান কৰে। আমি সকলো যাতে মাৰ আশীৰ্বাদত আগবাঢ়ি যাব পাৰো। পুনৰ এবাৰ সমবেত ভক্তসকললৈ মই মোৰ শুভকামনা যাচিছো। মই ভাবো যে আপোনাৰ লগতে সমগ্ৰ অসমৰ প্ৰত্যেকজন ব্যক্তিৰে মংগল কৰক, সেয়া আজি আমি মহানগৰীৰ দিনাখন কামনা কৰিছো। ধন্যবাদ। ধুনীয়াকে লৈ যা। সালাদ খেলি আছে উপায় নাই আৰু চবে মামাক চাবার কাৰণে আসিছো। উপায় নাই। মামাক যখন দেখাই নাপাওঁ, ক'ত আছে মামা? বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা আপোনালোকে ভালদৰে চাওক। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামা অহাৰ কাৰণে সকলো গাইজ ওলাই আহিছে। চাওক গাইজ, মামাক দেখাই পোৱা নাই। মামা ক'ত আছে? আৰু মামাক চাবৰ কাৰণে সকলো গাইজ আজি ওলাই আহিছে বাইহাটা চাৰিআলি শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা মন্দিৰত। পূজাস্থলীত সকলো উপস্থিত হৈছে। গাইজ মামা আহি আছে।
গাইজ মামা আহি আছে চাক গাইজ অ বাইদেউ আপোনালোকে মামাৰ লগত কথা পাতিলি নে নাই লগ পাইছো আৰু আজি ওচৰৰ পৰা লগ পাইছো ভাল লাগছে ন হয় নেকি এফালে পিছফালে বাইদেউ আপুনি লগ পালে নে মামা বহুত ভাল লাগিল না গাইজ আজি বাইহাটা চাৰিআলি মঙলদৈ পথত 12 দুৰ্গা পূজা তৰফৰ পৰাই যেটো মোক সম্বৰ্ধনা জনাইছে খুবেই ভাল লাগছে বহুত ভাল লাগে মানে মামাক লাগ পালি নে নাই মামা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামাক লাগ পাইছে নে নাই তোমালোকৰ লগত কথা পাতিছি নে নাই কথা পাতিছি ধুনীয়া ধুনীয়া গাইজ মূলতে দাদা দুজন আছে আজি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী বাইহাটা চাৰিআলিৰ 12 দুৰ্গা পূজাত উপস্থিত হৈছিল আৰু মামাৰ লগত আপোনালোকে বহুত কথা পাতিলি কিন্তু মই যাবৰ কাৰণে মানে মানুহৰ ভিৰত যাব পৰা নাই যে আপোনালোকে কি কথা পাতিলি কি পাতা না অকমান কওকচোন ভাল আজি ভালে লাগিল মুখ্যমন্ত্ৰী আহিল আমাৰ ইয়াতে মুখ্যমন্ত্ৰী শুভেচ্ছা দিলে আমি মুখ্যমন্ত্ৰীক শুভেচ্ছা দিলোঁ গতিকে আমাৰ কাৰণে বৰ শুভ দিন ঠিক আছে আৰু ফাইনেলি এনেকে চাকি বন্তি জ্বলাই থৈ দিছে চাক গাইজ আপোনালোকে ভালদৰে চাওক এই চাকি বন্তি জ্বলি আছে মোৰ মৰমৰ দাদাহঁত বহি আছে চাক গাইজ আজি ধুনীয়া পৰিৱেশ দাদা কেনে খবৰ ভালনে দাদা ভাল ন মামাহঁতক লগ কৰিলি নে মামাক অলপ পালো না যে নহওক মামাক মই লগ কৰিব নোৱাৰিলো বাপৰে বা ইমান হেঁচা ঠেলি যে নহওক চেল্ফি এটা মাৰছো ফাইনেলি জুবিন দা আমাৰ হিয়াৰ আমঠু জুবিন দা আমাক এৰি গুচি গ'ল চাক গাইজ এই বাইহাটা চাৰিআলিৰ 12 দুৰ্গা পূজাত এই জুবিন দাৰ ফটোখন আছে আপোনালোকে ভালদৰে চাওক গাইজ ফাইনেলি মোৰ লগত বাইদেউ আছে বাইদেউ ক'ত আছে আমাৰ বাইহাটা চাৰিআলি মঙলদৈ পথত পূজাস্থলীত আছে আচ্ছা বাইদেউ যে নহওক অকমান আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামা আহি পেলাই গুচি গ'ল আমিও মানে অন্তৰৰ পৰা লগ পালো আমাৰ সভাপতিৰ পৰিবাৰ হয় নেকি আচ্ছা বাইদেউ নমস্কাৰ নমস্কাৰ যে নহওক বাইদেউ আপোনালোকৰ এই পূজাত আহি কেনেকুৱা লাগে বহুত ভাল লাগিছে বহুত ভাল লাগছে ভাল লাগিছে মামা আহিছে সেইকাৰণে আৰু বহুত ভাল লাগিছে মামাক লগ কৰিব পাৰা হেৰিয়ে নাই লগ কৰিব মামাক লগ নাপালি লগ নাপালো সেইকাৰণে বহুত বেয়া লাগিছে আমি 2 ঘণ্টা আগৰ পৰা ৰখি আছো চাক গাইছে মামাক মানে 2 ঘণ্টা আগৰ পৰা ৰখি আছে কিন্তু মামাক ওচৰৰ পৰা লগ নাপালা অন্তৰৰ পৰা দেখাই পাইছে লগ পালে বহুত ভাল লাগিল লগ পালে বহুত ভাল লাগিলে না চবে এটা আশা কৰি আছি আৰু ময়ো ভাবা নাছিলো যে মামা যদি মঙলদৈ পথৰে যে মানে পূজাস্থলীত আহিব মোকো মানে 2জন ল'ৰা ক'লে যে তাতে মামা আহি ৰখি আছে তই ইয়াতে কি কৰি আছা মই তাড়াতাড়ি মোৰ ভৰিৰ খোজ ক'ত পৰছি ক'ত পৰা নাই আৰু চাইকেল আনিছিলো মই চাইকেলখন ক'ত থৈছো এতিয়াও মোৰ মনতে নাই আমি মামাক একদম ডাইৰেক্ট মুখৰ পৰা দেখিলে ভাল লাগিল আমি দেখা নাপালো নাপালো ঠিক আছে বাইদেউ গাইজ ফাইনেলি মোৰ লগত দাদা আছে দাদা নমস্কাৰ যেহেতু আপোনাকে পূজাখনত প্ৰত্যেকবাৰে মই দেখি আছো আৰু আজিও দেখিলো আৰু আগলৈকে যাতে মই দেখা পাওঁ এইখিনি মই কামনা কৰিলো যাতে আমি সকলো মিলি জুলি আকৌ অহাবাৰ এই পূজাখনত আমি আহিব পাৰো কি ক'ব তাৰে বিষয়ে আপুনি দেপানখন খাই থাক কৈ থাক 124তম এইবাৰ আমাৰ বাহিৰ আমি এইবাৰ প্ৰগ্ৰাম হয় যিমান পাৰোঁ ৰাইজক শুশ্ৰূষা কৰিব বা হেৰি কৰিব প্ৰায় 25 লাখ টকাৰ বাজেটৰ মানে আমি অন্তৰ্ভুক্ত কৰিছোঁ চাউণ্ডটো বেছি দিবি সুকলমে আমি চলাই নিয়াৰ কাৰণে আমি আজি নৱমী পূজা ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছিলে আহি তেখেতৰ পূজাত আমাৰ ইয়াতে বহিলে আপ্যায়ন কৰিলে আমি আপ্যায়ন কৰিলোঁ লগতে তেওঁ আলোচনা কৰিলে আমাৰ কুমাৰীও পূজাও আছে তেওঁলোককো মানে সেৱা জনাইছে এনেধৰণে আমাৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ আমাৰ এই জেগাত আহিবলৈ যোৱাৰ কাৰণে আৰু কোনো ৰাইজৰ ক্ষেত্ৰত শুভেচ্ছা জনাইছোঁ গাইজ ফাইনেলি মোৰ লগত ভাইটি আৰু ভণ্টি আছে যে নহওক ভাইটি ভণ্টি তোমালোকৰ এই বাইহাটা চাৰিআলিত 12 দুৰ্গা পূজা চাই কেনেকুৱা লাগিল তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন আচ্ছা যে নহওক তোমালোকৰ ঘৰ ক'ত ঐ বালিকুছি ওচৰতে আৰু কৰ্মসূত্ৰে ইয়াতে থাকক ঠিক আছে ধন্যবাদ নমস্কাৰ নমস্কাৰ দাদা
আনোয়ার ইউটিউব চ্যানেলে বহুত বহুত ধন্যবাদ। ধন্যবাদ। আমার এই বায়াতাচারি বারোয়ারি দুর্গা পূজা এবেলি 24তম 24 বছর পার হয়ে 124 বছর 124 বছর 124তম ক্ষমা কৰিব 124 বছৰ ক্ষমা কৰিব 124তম এই 124তম পার হয়ে আবার 125 কৰিব। বায়াতাচারি বারোয়ারি দুর্গা পূজার সভাপতি হিচাপে ধ্ৰুৱ ডেকাক লৈ সম্পাদক মুনীন্দ্ৰ ডেকাক লৈ বৃহত্তৰ এই কমিটিটোৰ বৃহৎ প্ৰচেষ্টাত আজি এইখিনি আমি আগবাঢ়িব পাৰিছো। আজি নৱমী পূজা, এই নৱমীয়া পূজা ভাগ ইতিমধ্যে কিছু কাম আগবাঢ়িছে আৰু বাইদেউ যে নক আপোনালোকৰ এবাৰ পূজা চাই কেনেকুৱা লাগিল? ভাল লগা নাই ন? জুবিন দা নাই কাৰণে ভাল লগা নাই। এফালে ভণ্টি বাইদেউ আপোনালোকৰ কেনেকুৱা লাগিল? ভালে লাগিছে ন? আচ্ছা, এবাৰ পূজাত বহুতে মানে নতুন কাপোৰ লোৱা নাই, কাৰণ জুবিন দাৰ কাৰণে চিন্তা কৰি বহুতে কাপোৰ কানি লোৱা নাই। যে ন আপোনালোকৰ এবাৰ পূজা চাই কেনেকুৱা লাগিল? ভাল লগা নাই? কিমান এটা ভাল লগা নাই? যদিও পূজাত আছে দুখ আছে ন? এফালে বাইদেউ দুখ লাগিছে ন? ঠিক আছে বাইদেউ, ধন্যবাদ।